Hello friends, welcome to my YouTube and Facebook channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত ইজিচি স্কলাৰশ্বিপৰ যি মেৰিট লিষ্ট পাব্লিছ হৈছে, এই মেৰিট লিষ্ট কেনেকৈ মোবাইলত চাব পাৰিব অতি সহজে তাৰ বিষয়ে এই ভিডিঅ'টোত গোটেই বিস্তাৰিত বস্তু আলোচনা কৰা হ'ব। প্ৰথমতে নিজৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব লাগিব আৰু ইয়াতে সাৰ্চ কৰিব লাগিব এনএছপি, ঠিক আছে? এনএছপি। এই এনএছপি সাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথম যোনটো লিংক আহিব ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত যিখিনি অপশ্যন আহিব তাৰ একদম লাষ্টত চাব এটা লগইন অপশ্যন আছে, গতিকে এই লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত দুই ধৰণে এটা চেক কৰিব পাৰি, লগইন উইথ আধাৰ বা লগইন উইথ OTR নম্বৰ দিয়াৰ পাছৱৰ্ড দি লগইন কৰি চাব পাৰি, বা লগইন উইথ আধাৰ যি অপশ্যন আছে ইয়াতে ইয়াৰ পৰা আমি চেক কৰিব পাৰিম। আধাৰ নম্বৰ দিয়াৰ পিছত গেট OTP ক্লিক কৰিব লাগিব আৰু গেট OTP ক্লিক কৰাৰ পিছত OTP নম্বৰ দিব লাগিব আৰু এই কেপচা ইয়াতে দি লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ পিছত এটা অপশ্যন পাব যে ষ্টেটাছ বুলি অপশ্যন পাব, ঠিক আছে? সেই ষ্টেটাছত যদি ইয়েছ বুলি লিখা থাকে মেৰিট লিষ্টত, তেনেহ'লে গম পাব যে ইউজিচিৰ কাৰণে চিলেকশ্যন হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, ধন্যবাদ। আৰু যদি চেনেলত নতুন হৈছে বা নতুন ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।